আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজি খবৰটো আমাৰ টিউটৰ গুৰুসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি একলা আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইলৈ ছাবস্ক্ৰাইব কৰিব আৰু বিশেষকৈ আমাৰ টিউটৰ শিক্ষকৰ সমস্যা কি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে যাতে নেকি গম পায় আপোনালোকে শ্বেয়াৰ কৰি দিব যিহেতু টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি একোবোৰে জড়িত হৈ আছে আৰু এই টিউটৰ ছাৰ বাইদেউসকলে এখন স্কুলত এখন প্ৰভিন্সিয়েলাইজ স্কুলত বা এখন চৰকাৰী স্কুলত তেখেতসকলে এজন ৰেগুলাৰ শিক্ষকে যিদৰে কৰ্মত নিয়োজিত হয় ঠিক তেনেকৈ আমাৰ সেই টিউটৰ শিক্ষকসকলেও কৰ্মত নিয়োজিত হৈ থাকে আৰু তেখেতসকলেও একে সময়ত উপস্থিত হয় আৰু একে সময়তেও তেখেতসকলে স্কুলৰ পৰা ছুটি লৈ আৰু বা স্কুলৰ ছুটিৰ সময়তে তেখেতসকলে ঘৰলৈ যায় আৰু সেইসকল টিউটৰ ছাৰ বাইদেউসকলক সামান্য এটা পৰিটোকি প্ৰদান কৰি অসম চৰকাৰে তেখেতসকলৰ কৰ্মত নিয়োজিত ৰাখিছে আৰু সেয়ে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে এটা চিন্তিত হৈ পৰিছে যে তেখেতসকলৰ সমস্যাখিনি যদি অসম চৰকাৰে সমাধান নকৰে তেনেহ'লে আমাৰ সেই টিউটৰ শিক্ষকসকলৰ পৰিয়ালৰ বিষয়ে তেখেতসকলে চিন্তা কৰি বা তেখেতসকলৰ লাইফ চিকিউৰিটিৰ বিষয়ে তেখেতসকলে চিন্তা কৰিবলৈ লৈছে যিহেতু সামান্য এটা পৰিটোকিৰ পৰা তেখেতসকলৰ পৰিয়ালখিনি চলাত অসুবিধাই তেখেতসকলৰ যিখিনি নিজৰ খৰচা সেইখিনি হয়তো সেই পৰিটোকিৰ পৰা সমাধান কৰিব পৰা হোৱা নাই আৰু সেয়ে টিউটৰ ছাৰ বাইদেউসকলে চিন্তিত হৈ পৰিছে আৰু সেয়ে দৰং টিউটৰ ছাৰ বাইদেউসকলে এটা গুৰুত্বপূৰ্ণ মেছেজ অসম চৰকাৰলৈ প্ৰেৰণ কৰিছে আৰু তেখেতসকলে ইয়াত উল্লেখ কৰিছে যে দৰং জিলা টিউটৰ সন্থা টেটৰ স্বাৰ্থ বাতিল কৰি টিউটৰ শিক্ষকৰ মৰ্যাদা দিয়াৰ দাবী বিশেষকৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলক বিভিন্ন ধৰণৰ স্বাৰ্থ আৰোপ কৰি বৰ্তমানলৈকে টিউটৰ বা টিচাৰ আপগ্ৰেড কৰাৰ পৰা অসম চৰকাৰে বিৰত কৰি ৰাখিছে আৰু সেইবাবেই আমাৰ টিউটৰ ছাৰ বাইদেউলে বিশেষকৈ আমাৰ দৰং জিলা যিসকল টিউটৰ ছাৰ বাইদেউসকল আছে বা তেখেতসকলৰ যিখিনি সন্থা আছে সেই সন্থাই দাবী উত্থাপন কৰিছে যে LP-ME ক্ষেত্ৰত যিহেতু অসম চৰকাৰে আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলক টেটখিনি জাপি দিছে অযথাভাৱে আৰু সেই টেটখিনি বাতিল কৰি বা সেই টেট চাৰ্টতো তেখেতসকলে নাইকিয়া কৰি আমাৰ টিউটৰ ছাৰ বাইদেউসকলক যিসকলৰ হয়তো আমাৰ টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰিবৰ কাৰণে তেখেতসকলে দাবী উত্থাপন কৰিছে কাৰণ বিষয়টো এনেকুৱা ধৰণৰ কাৰণ আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকল বছৰ বছৰ ধৰি তেখেতসকলে শিক্ষকতা কৰি আহিছিলে কিন্তু প্ৰভিন্সিয়েলাইজৰ নামত প্ৰাদেশিকৰণৰ নামত অসম চৰকাৰে 2021 চনত 5 ফেব্ৰুৱাৰী তাৰিখে প্ৰাদেশিকৰণৰ নামত সেইসকল শিক্ষকক টিউটৰ হিচাপে অৱনমিত কৰি প্ৰাদেশিকৰণ কৰিলে আৰু তেখেতসকলৰ যিখিনি এডভেঞ্চাৰ স্কুলত সমস্যা আছিলে সেই সমস্যাকৈ আকৌ সমস্যা লৈ আকৌ ৰূপান্তৰিত কৰিলে অসম চৰকাৰে প্ৰাদেশিকৰণৰ নামত কাৰণ এইসকল টিউটৰ ছাৰ বাইদেউসকল আজি তেখেতসকলে হয়তো 20-25 বছৰ আগতে তেখেতসকলে শিক্ষকতা কৰি আহিছে আৰু সেইসকল শিক্ষকক টেট জাপি দি তেখেতসকলক স্বাৰ্থ আৰোপ কৰি টেট নোহোৱাৰ বাবে তেখেতসকলক টিউটৰ হিচাপে প্ৰাদেশিকৰণ কৰিলে সেই বিষয়টো কিমান চিন্তনীয় হ'ব পাৰে আৰু সেয়া নিশ্চয়কৈ অসম চৰকাৰে বিবেচনা কৰিব লাগে আৰু সেইসকল টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি সমস্যা তেখেতসকলৰ যিখিনি বয়স অনুপাতে যিটো সময়ত তেখেতসকলৰ প্ৰাপ্য অধিকাৰ পাব লাগিছিলে সেই সময়ত নাপালেই আৰু তেখেতসকলৰ যিখিনি সময়ত তেখেতসকলৰ যিমান ধৰণৰ প্ৰাপ্য পাব লাগে সেই প্ৰাপ্যৰ পৰা অসম চৰকাৰে বঞ্চিত কৰি তেখেতসকলক শিক্ষকৰ পৰা অৱনমিত কৰি টিউটৰ হিচাপে নিযুক্তি দিয়াটো কোনো পৰ্যায়ে যুক্তিসংগত হোৱা নাই আৰু সেইবাবে আমাৰ দৰং জিলাৰ টিউটৰ ছাৰ বাইদেউসকলে দাবী উত্থাপন কৰিছে যে LP-ME ক্ষেত্ৰত যিটো টেট তেখেতসকলে স্বাৰ্থ আৰোপ কৰিছে সেইখিনি বাতিল কৰি অতি সোনকালে আমাৰ এইসকল টিউটৰক টিচাৰলৈ আপগ্ৰেড কৰিবৰ কাৰণে তেখেতসকলৰ বিনম্ৰভাৱে অনুৰোধ জনাইছে যিহেতু এটা ছাব কমিটি এখন গঠন কৰি দিছে কেবিনেটত আৰু সেই ছাব কমিটিৰ দ্বাৰা অসমৰ যিখিনি 2017 চনৰ যিখিনি প্ৰাদেশিকৰণ আইন সেইখিনি সংশোধনী হ'বলৈ গৈ আছে যিহেতু অসম চৰকাৰে নতুনকৈ স্কুল প্ৰভিন্সিয়েলাইজ কৰিব বিচাৰিছে আৰু সেইবাবে সেইখিনি সংশোধনীলৈ আনিব আৰু সেই সংশোধনীতে আমাৰ টিউটৰসকলৰ যিখিনি সমস্যা আছে টেট জাপি দিয়া যিখিনি প্ৰাদেশিকৰণ আইনত জাপি দিছে সেই পইণ্টখিনি তেখেতসকলে সংশোধনী বিচাৰিছে আৰু টেটখিনি নাইকিয়া কৰি বা টেটখিনি বাতিল কৰি সেইসকল টিউটৰক টিচাৰলৈ আপগ্ৰেড কৰিবৰ কাৰণে বিশেষকৈ LP-ME টিউটৰ ছাৰ বাইদেউসকলে দাবী উত্থাপন কৰিছে আৰু ইয়াত কৈছে যে দৰং জিলাৰ টিউটৰ সন্থাৰ সভাপতি আব্দুল হামিদ আৰু সম্পাদক কিশোৰ কুমাৰ শৰ্মাই এক প্ৰেছ বিজ্ঞাপনযোগে প্ৰকাশ কৰে যে বৰ্তমান চলি থকা 2025-26 বৰ্ষৰ অসম চৰকাৰৰ বাজেট কালি টিউটৰ শিক্ষকসকলক বাজেটত কালি টিউটৰক শিক্ষকলৈ হ'বলৈ হ'লে চৰকাৰে কিছুমান স্বাৰ্থ আৰোপ কৰিছে বিশেষকৈ টেট থকা বাধ্যতামূলক সেই স্বাৰ্থ টিউটৰসকলক হতাশাত ভুগাইছে আৰু বেঞ্চাৰ পৰ্যায়ত বিনা বেতনে প্ৰায় 25-30 বছৰ শিক্ষকতা কৰাৰ পাছত টেট অৰ্হতা স্বাৰ্থ আৰোপ কৰাটো দুৰ্ভাগ্যজনক আৰু টেটৰ পৰিৱৰ্তে DLED প্ৰশিক্ষণক টকা প্ৰাধান্য দি এই টিউটৰসকলক শিক্ষকৰ মৰ্যাদা দিয়ক অন্যথা টিউটৰক মাহেকত 30,000 টকাকৈ দৰমহা দিয়াৰ পদক্ষেপ গ্ৰহণ কৰক বুলি দাবী জনাইছে সংস্থাই আৰু তদুপৰি অৱসৰপ্ৰাপ্ত টিউটৰ আৰু মৃত টিউটৰ পৰিয়ালবৰ্গলৈ মুখ্যমন্ত্ৰীয়ে পূৰ্বে দিয়া প্ৰতিশ্ৰুতি মতে 10 লাখ টকাৰ এককালীন সাহায্য দিয়াৰ দাবী কৰে সন্থাই আৰু লগতে সন্থাই সেই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত শৰ্মাৰ হস্তক্ষেপ দাবী উত্থাপন কৰিছে খুবেই এটা গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে যিহেতু অসম চৰকাৰে 2025-26 বৰ্ষৰ যিখিনি বাজেট দাখিল কৰিছে সেই বাজেটত যিখিনি কোৱা মতে আৰু 2017 চনৰ আইন মতে আমাৰ টিউটৰসকলক শিক্ষকসকলে আপগ্ৰেড কৰিবৰ কাৰণে বিশেষকৈ
বিশেষকৈ এলপিএমিৰ ক্ষেত্ৰত টেট আৰু ডিএলএড লাগে আৰু সেয়ে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে বিশেষকৈ দাবী উত্থাপন কৰিছে যে সেই টিউটৰ ছাৰ বাইদেউসকল আজি 25-30 বছৰৰ আগতৰ পৰাই তেখেতসকলে শিক্ষকতা কৰি অহাৰ পাছত সেইসকলক কিয় টেট চাৰ্ট আৰোপ কৰিব লাগে আৰু সেইসকলক হয়তো আপোনাৰ ডিএলএড প্ৰশিক্ষণ দিয়ে বা যিসকল ডিএলএড প্ৰশিক্ষণ অলৰেডি গ্ৰহণ কৰিছে সেইসকল টিউটৰক ডিএলএডক মান্যতা প্ৰাধান্য দি সেইসকল ডিএলএড থকা টিউটৰ ছাৰ বাইদেউসকলক শিক্ষকৰ মৰ্যাদা দিবৰ কাৰণে তেখেতসকলে দাবী উত্থাপন কৰিছে টেটখিনি বাতিল কৰি আৰু অন্য এটা অসম চৰকাৰে যেতিয়ালৈকে আমাৰ ডিএলএড থকা টিউটৰ ছাৰ বাইদেউসকলক শিক্ষকসকলে উন্নতি কৰিব নোৱাৰে তেতিয়ালৈকে সেইসকল টিউটৰ ছাৰ বাইদেউসকলক তেখেতসকলৰ মাহিলী যিখিনি পৰিটোকি বা যিখিনি ৱেগনছ তেখেতসকলে পাই আছে তাক 30,000 টকালৈ বৃদ্ধি দিয়াৰ কাৰণে তেখেতসকলে দাবী উত্থাপন কৰিছে আৰু যিসকল আমাৰ আৰু অৱসৰ গ্ৰহণ কৰিলে বা মৃত্যুকৰণ কৰিলে আমাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকলে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী তেতিয়াৰ শিক্ষামন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিয়া মতে তেখেতসকলক 10 লাখ টকাৰ গ্ৰেজুইটি বা এককালীন সাহায্য দিবৰ কাৰণে বিনম্ৰভাৱে অনুৰোধ জনাইছে আৰু ইয়াৰ বাবে আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি আমাৰ দৰং জিলাৰ টিউটৰ ছাৰ বাইদেউসকলে সেইখিনি দাবী উত্থাপন কৰিছে আৰু খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় আমাৰ টিউটৰ শিক্ষকৰ সমস্যা এইখিনি অসম চৰকাৰে অসমৰ শিক্ষা বিভাগৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি সমাধান কৰিছো বুলি কৈ আছে কিন্তু সেইসকল শিক্ষকক বাদ দি কেনেধৰণে শিক্ষা বিভাগৰ সমস্যাখিনি সমাধান কৰিছে এয়া লক্ষণীয় বিষয় বা সেইখিনি হয়তো বিবেচনাৰ বিষয় কাৰণ সেইসকলে টিউটৰ শিক্ষা বিভাগৰ লগতে জড়িত হৈ আছে তেখেতসকলে এখন স্কুলত শিক্ষক হিচাপে কাম কৰি আছে কিন্তু তেখেতসকলক এটা শিক্ষকৰ নামৰ পৰা তেখেতসকলক অন্য এটা নাম দি টিউটৰ হিচাপে নামাকৰণ দি তেখেতসকলক সামান্য এটা পৰিটোকি প্ৰদান কৰি অহাটো কেতিয়াও গ্ৰহণযোগ্য হোৱা নাই আৰু সেইবাবে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে বাৰম্বাৰকৈ দাবী উত্থাপন কৰি আহিছে আৰু 2017 চনৰ যিখিনি প্ৰাদেশিকৰণ আইন এইখিনি 2025-26 যিখিনি বাজেট অধিৱেশন চলি আছে সেই বাজেট অধিৱেশনত সেইখিনি সংশোধনীলৈ আনি বিশেষকৈ আমাৰ এলপিএমই টিউটৰৰ ক্ষেত্ৰত সংশোধনীলৈ আনি যিসকল এলপিএমই টিউটৰত টেট চাৰ্ট আৰোপ কৰি দিয়া হৈছিলে সেই পইণ্টখিনি সংশোধনী কৰি এই ডিএলএড থাকিলেই হ'ব বুলি সংশোধনীলৈ আনি সেইসকল ডিএলএড থকা টিউটৰ ছাৰ বাইদেউসকলক শিক্ষকসকলে আপগ্ৰেড কৰিবৰ কাৰণে তেখেতসকলে বিনম্ৰভাৱে অনুৰোধ জনাইছে আৰু যিসকল বৰ্তমানলৈকে আমাৰ যিসকল টিউটৰ ছাৰ বাইদেউসকলে ডিএলএড গ্ৰহণ কৰা নাই এইসকল টিউটৰ ছাৰ বাইদেউসকলক ডিএলএড গ্ৰহণ কৰা এটা সুবিধা প্ৰদান কৰিব লাগিব বুলি বাৰম্বাৰকৈ আমাৰ টিউটৰ ছাৰ বাইদেউসকলে দাবী উত্থাপন কৰি অহাৰ পাছতো অসম চৰকাৰে কোনো এটা বিবেচনালৈ ননাত আমাৰ টিউটৰ ছাৰ বাইদেউসকলক হতাশাত ভুগিছে আৰু সেইবাবে তেখেতসকলে মাননীয় মুখ্যমন্ত্ৰীলৈ সেইখিনি অনুৰোধ জনাইছে তেখেতৰ হস্তক্ষেপ বিচাৰি যাতে নেকি আমাৰ টিউটৰ শিক্ষকসকলৰ সমস্যাখিনি অতি সোনকালে সমাধান হ'ব পাৰে আৰু টিউটৰ ক্ষেত্ৰত যিখিনি টেট চাৰ্ট আৰোপ কৰিছে সেইখিনি বাতিল কৰি তেখেতসকলক টিউটৰ পাতি ছাৰ আপগ্ৰেড অতি সোনকালে কৰে সেই কামনা কৰিলো আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিয়ক আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক মই এটা কথা অনুৰোধ কৰি আপোনালোকে শ্বেয়াৰ কৰক যাতে নেকি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী এইখিনি কথা গম পায় আৰু আমাৰ সমস্যাখিনি সমাধান কৰাৰ কিঞ্চিত পৰিমাণ হ'লেও চেষ্টা কৰে এই আশা ৰাখিলো আৰু আজি ভিডিঅ'টো মই শেষ কৰিলো নমস্কাৰ জয় আইকম